আজি ধাননি পথাৰত আহি যি অৱস্থা দেখিলোঁ, চব ধান নষ্ট হৈ গ'ল। চাওক এইটো কি বেমাৰ যে পাইছে, চব ধান নষ্ট হৈ গ'ল। ইয়াত মানে অৱস্থা বহুত বেয়া। এতিয়া এইটো খেতিত বহুত লছ হৈ যাব। এই ধাননি খেতিটো কি বেমাৰ যে পাইছে, কোনেও ধৰিব পৰা নাই। বহুত ঔষধ দিয়াৰ পাছতো লাভ নহ'ল। চাওক চব মৰি গ'ল। অৱস্থা খুব বেয়া। সেইকাৰণে চাওক এইটো এনেকুৱা একদম পকা লাগি আছে, আচলতে পকা নহয়, দানি নাই। চব মানে একদম হেৰি হৈ গৈছে, মানে চব মৰি গ'ল এইবিলাক। প্ৰায় আধা বিঘা মাটি এনেকুৱা অৱস্থা হৈ গ'ল। কি কম, একেই। ইমানখিনি মাটি এনেকুৱা হৈছে, চব ধান মৰি গ'ল। একদম অৱস্থা বেয়া। এনেকুৱা আমাৰ জেগাত বহুত ধান খেতিৰ এনেকুৱা অৱস্থা হৈছে। এইবছৰ মানুহৰ বহুত লছ হ'ব। এবিঘা মাটি কৰিতো বহুত পইচা খৰচ কৰিব লাগে। এতিয়া ধানৰ অৱস্থা বহুত বেয়া হৈ গ'ল, ধান চব মৰি গ'ল। ধান নহ'ল। চাওক কি অৱস্থা হৈছে, চব মৰি গৈছে, ধান নাই, যি ওলাইছে চব মৰা। চব মৰা, আধা বিঘা মাটি ইমান এনেকুৱা হৈছে। এইটোৰ বিষয়ে যে কোনোবাই চলুচন দিব পাৰে, যদি কিবা ঔষধ আছে বুলি জানে, যদি আপোনালোকে যদি জনাই দিয়ে, আমি ৰাইজৰ লগত কথাটো পাতিলে মানুহৰ উপকাৰ হ'ব। যদি কোনোবাই জানে, কমেণ্ট কৰি জনাই দিব যে এইটো ঔষধ মাৰিলে খেতিটো এনেকুৱা নহয়। চবৰে একেই কণ্ডিশ্যন, চব খেতিতে এনেকুৱা অৱস্থা। ইফালে মোটামুটি অলপ কিবা এটা হৈছে ধান, কিন্তু ইফালেও মৰিছে, ইফালে কম মৰিছে। ইফালে মোটামুটি হৈছে, কিন্তু সিফালে অৱস্থা বেয়া হৈ গ'ল। এটা চাইডত মানে প্ৰায় আধা বিঘামান মাটি একদম মানে চব জ্বলি গ'ল। চবৰ ক্ষেত্ৰতে এনেকুৱা কণ্ডিশ্যন। ইয়াতো মৰিছে, একদম অৱস্থা বেয়া। চব মৰি গ'ল, এইবিলাক চব মৰি গৈছে, নাই ধান নাই। দেখিলে এনেকুৱা লাগি আছে যে পকি গৈছে যেন, আচলতে পকা নাই, চব মৰি গ'ল, চব মৰি গ'ল। নাই, একোৱে নাই। যে ধান খেতি মৰা বন্ধ হোৱাৰ ঔষধ যদি কোনোবাই জানে, আমাক কমেণ্ট কৰি জনাই দিব।
আমি লগ মানুহকো জনাই দিম। এইটো আমাৰ খেতিতে এনেকুৱা হৈছে না, আমাৰ খেতি নহয়, গোটেইখিনি আমাৰ ফালে আশে পাশে যিমান খেতি আছে চব খেতিতে এনেকুৱা অৱস্থা।